Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। বন্ধুসকল আজিৰ ভিডিঅ'ৰ কোৱেশ্যনসমূহ আলোচনা কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকা দামত কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়ে আপোনালোকৰ আগন্তুক গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আমি কেৱল 79 টকাত আৰু 49 টকাত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে কিছুমান PDF ই-বুক তৈয়াৰ কৰিছো। আমাৰ যিমান অফলাইন ষ্ট'ৰ আছে বা অফলাইন দোকান আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDF বোৰ তৈয়াৰ কৰিছো। সেয়ে আপোনালোকৰ যদি কাৰোবাৰ এই PDF ই-বুকসমূহ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা WhatsApp নম্বৰটোত আমাক কন্টাক্ট কৰি আমাৰ পৰা PDF ই-বুকটো ক্ৰয় কৰিব পাৰিব। এতিয়া আমি প্ৰশ্নসমূহ চাওঁ হওক। আজি ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে হু বিল্ড অশ্বকান্ত টেম্পল এট নৰ্থ গুৱাহাটী। উত্তৰ গুৱাহাটীত কোনে অশ্বকান্ত মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি শিৱসিংহ। বন্ধুসকল 1720 খ্ৰীষ্টাব্দত শিৱসিংহই গুৱাহাটীত অশ্বকান্ত মন্দিৰ নিৰ্মাণ কৰিছিল। বন্ধুসকল হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক বিচাৰি ফুৰিছিল তেতিয়া তেওঁৰ ঘোঁৰাবোৰ ভাগৰুৱা হৈ পৰিছিল আৰু তেওঁ এই ঠাইতে ৰৈ ঘোঁৰাকেইটাক জিৰণি দিছিল। এই কাৰণেই এই মন্দিৰটোৰ নাম অশ্বকান্ত মন্দিৰ বুলি কোৱা হয়। অশ্বকান্ত অৰ্থটো হৈছে ভাগৰুৱা ঘোঁৰা। নেক্সট প্ৰশ্নটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য বেটেল অফ শৰাইঘাট ফট। কাৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি উদয়াদিত্য সিংহ। বন্ধুসকল উদয়াদিত্য সিংহ বা শূন্যাৎফাৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আৰু এই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 খ্ৰীষ্টাব্দত। বন্ধুসকল মনত ৰাখি থব মোগল আৰু আহোমৰ মাজত এই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ লগতে আৰু কেইটামান পইণ্ট মনত ৰাখি থব। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। বন্ধুসকল আৰু এটা কথা আপোনালোকে মনত ৰাখি থব শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট আছিল ঔৰংজেব। কেতিয়াবা এইটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, সো গোটেইকেইটা পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখি থব। নেক্সট কুৱেশ্যনটো হৈছে হেম সৰস্বতী ৱাজ এ কোৰ্ট পইণ্ট অফ হুইচ কিং। হেম সৰস্বতী কোন ৰজাৰ দৰবাৰী কবি আছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো অপচন ডি দুৰ্লভ নাৰায়ণ। কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ দৰবাৰী কবি আছিল হেম সৰস্বতী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি। চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনসাৰটো অপচন বি গোপাল কৃষ্ণ গোখলে। বন্ধুসকল 1905 চনত গোপাল কৃষ্ণ গোখলে বিভিন্ন জাতি আৰু ধৰ্মৰ ভাৰতীয়সকলক একত্ৰিত কৰি কল্যাণমূলক কাম কৰাৰ উদ্দেশ্যে তেওঁ এই ছ'চাইটিখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ভাইচৰয় এট দ্য টাইম অফ হিষ্টৰিক দাণ্ডি মাৰ্চ। ঐতিহাসিক দাণ্ডি মাৰ্চৰ সময়ত ভাইচৰয় কোন আছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো অপচন এ লৰ্ড ইৰউইন। বন্ধুসকল ঐতিহাসিক দাণ্ডি মাৰ্চৰ সময়ত ভাইচৰয় আছিল লৰ্ড ইৰউইন। ইয়াৰ লগতে এটা পইণ্ট মনত ৰাখি থব এই দাণ্ডি মাৰ্চক চল্ট সত্যাগ্ৰহ বুলি জনা যায়। বন্ধুসকল এই চল্ট সত্যাগ্ৰহ 12 মাৰ্চ 1930ৰ পৰা 5 এপ্ৰিল 1930 চনলৈকে চলি আছিল। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হু ইজ দ্য ফাউণ্ডাৰ অফ য়োগা ফিলচফি। অৰ্থাৎ যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বন্ধুসকল কাৰেক্ট এনসাৰটো অপচন বি পতঞ্জলি। যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক বুলি পতঞ্জলিক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হু হেল্ড দ্য 4th বুদ্ধ কনফাৰেন্স। চতুৰ্থ বৌদ্ধ সন্মিলন কোনে আয়োজন কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন বি কনিষ্ক। কুখান ৰজা কনিষ্কই চতুৰ্থ বৌদ্ধ সন্মিলন আয়োজন কৰিছিল। বন্ধুসকল এই সন্মিলনৰ সভাপতি আছিল বসুমিত্ৰ আৰু এই সন্মিলনটো অনুষ্ঠিত হৈছিল কুণ্ডলৱানাত। নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য মাৰাত লংৰি ৱাইল্ড লাইফ চেংচুৰী লোকেটেড। মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাত মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম। কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন চি হাফলং। বন্ধুসকল ডিমা হাছাও জিলাৰ
হাফলংটো হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ was the Assam State Museum established অসম ৰাজ্যিক সংগ্ৰহালয় কিমান চনত স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1940 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছিল মনকল মন ৰাখি থব 1940 চনৰ 21 এপ্ৰিল তাৰিখে এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what is the ancient city of Bengmora now known by প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত কাৰেক্ট আনসাৰটো হ'ব অপচন সি তিনচুকীয়া মনকল বৰ্তমানৰ তিনচুকীয়া চহৰখন প্ৰাচীন সময়ত বেংমৰা নামেৰে জনাজাত আছিল নেক্সট কোৱেশ্চনটো হৈছে বাগৰুম্বা is a dance form in which community বাগৰুম্বা কোন সম্প্ৰদায়ৰ নৃত্যৰ ৰূপ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি বড়ো মনকল বাগৰুম্বা হৈছে বড়োসকলৰ এটা গ্ৰুপ ডান্স অসম আৰু নৰ্থ ইষ্টৰ বড়ো জনগোষ্ঠীৰ লোকসকলে এই বাগৰুম্বা নৃত্যটো প্ৰদৰ্শন কৰে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ কনসিডাৰ্ড এজ দা আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে কাক গণ্য কৰা হয় কাৰেক্ট আনসাৰটো অপচন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ মনকল মন ৰাখি থব ডক্টৰ ভীমৰাও আম্বেদকাৰ ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা সমিতিৰ অধ্যক্ষ আছিল আৰু তেওঁকেই ভাৰতীয় সংবিধানৰ স্থপতি হিচাপেও গণ্য কৰা হয় মনকল ইয়াৰ পৰা দুটা পইণ্টছ মন ৰাখি থব কেতিয়াবা আপোনালোকৰ পৰীক্ষাত এটো আহিব পাৰে যে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল মনকল ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে when was the Indian constitution accepted ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 1949 চনৰ 26 নৱেম্বৰ মনকল ইয়াতে আপোনালোকে দুটা পইণ্ট মন ৰাখিব লাগিব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সো আপোনালোকে কনফিউজ নহব 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণহে কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following articles was described as the heart and soul of Indian constitution by Dr. B.R. Ambedkar তলৰ কোনটো অনুচ্ছেদক ডক্টৰ B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ আৰ্টিকল 32 মনকল ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদটোক ডক্টৰ B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি বৰ্ণনা কৰিছে নেক্সট প্ৰশ্নটো হৈছে who appoints the attorney general of India ভাৰতৰ attorney generalক কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰটো অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি মনকল সংবিধানৰ 76 অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় কেবিনেটৰ অনুৰোধত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে attorney generalক নিযুক্তি দিয়ে মনকল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু এই কথাটো মন ৰাখি থব কেতিয়াবা পৰীক্ষাত হয়তো প্ৰশ্নটো আহি যাব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who was the first chief minister of independent Assam স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ গোপীনাথ বৰদলৈ নগল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু ইয়াৰ লগতে মন ৰাখি থব অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল আনোৱাৰা টাইমুৰ এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে সো ভালদৰে মন ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে who was the first Assamese elected as the president of India ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল নগলে কাৰেক্ট আনসাৰটো অপচন বি ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়াজন আছিল ফকৰুদ্দিন আলী আহমেদ নেক্সট কোৱেশ্চনটো হৈছে where is the headquarters of the Reserve Bank of India located ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়ত ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মুম্বাই মনগল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত প্ৰথমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় কলকাতাত স্থাপন কৰা হৈছিল কিন্তু 1937 চনত পাৰ্মানেন্টলি মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়টো স্থাপন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে how many languages are printed on the 2000 rupee bank note 2000 টকীয়া বেংক নোটত কিমানটা ভাষা ছপা কৰা আছে
কাৰেক্ট এনসাৰ হ'ব অপচন ডি 18 বন্ধুসকল 2000 টকীয়া বেংক টুটত 18টা ভাষা ছপা কৰা আছে নেক্সট কোৱেশ্চন হু হেজ লঞ্চড দ্য গ্ৰেণ্ড ইনোভেশন চ্যালেঞ্জ গ্ৰেণ্ড ইনোভেশন চ্যালেঞ্জ কোনে আৰম্ভ কৰিছে কাৰেক্ট এনসাৰ হ'ব অপচন সি নীতি আয়োগ বন্ধুসকল গ্ৰেণ্ড ইনোভেশন চ্যালেঞ্জ নীতি আয়োগে আৰম্ভ কৰিছে ইয়াৰ লগতে এটা পইণ্ট মনত ৰাখিব নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী আৰু নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেক্সট কোৱেশ্চন where is the Assam Petrochemical Limited located অসম পেট্ৰোকেমিকেলছ লিমিটেড ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হ'ব অপচন এ নামৰূপ অসম পেট্ৰোকেমিকেলছ লিমিটেড নামৰূপত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে in which of the following festivals are boat race a special feature তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য the correct answer is option b onam বন্ধুসকল কেৰালাৰ ওনাম উৎসৱত নাও দৌৰটো এটা বিশেষ বৈশিষ্ট্য নেক্সট কোৱেশ্চন where is Meenakshi temple located মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত শুদ্ধটো অপচন বি তামিলনাডুত মীনাক্ষী মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন what is the name of the astronomical observatory built in Rajasthan in the 18th century ৰাজস্থানত 18 শতিকাত নিৰ্মাণ কৰা জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰ নাম কি কাৰেক্ট এনসাৰ হ'ব অপচন সি যন্তৰ মন্তৰ বন্ধুসকল 18 শতিকাত ৰাজস্থানত যন্তৰ মন্তৰ নামৰ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটো স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে in which state did the Mohiniyattam dance form develop কোনখন ৰাজ্যত মোহিনীয়াট্টম নৃত্যৰ ৰূপ বিকশিত হৈছিল কাৰেক্ট এনসাৰ হ'ব অপচন সি কেৰালা ৰাজ্যত মোহিনীয়াট্টম নৃত্যৰ ৰূপ বিকশিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে what is the name of the mountain range on the northern border of India ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটোৰ নাম কি কাৰেক্ট এনসাৰ হ'ব অপচন বি হিমালয় বন্ধুসকল ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটো হৈছে হিমালয় পৰ্বত পিছৰ প্ৰশ্নটো হৈছে আগ্ৰা is situated on the bank of which river আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত কাৰেক্ট এনসাৰ হ'ব অপচন সি যমুনা আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে গাৰো খাচী এণ্ড জয়ন্তীয়া ট্ৰাইব লিভ ইন হুইচ ষ্টেট গাৰো খাচী আৰু জয়ন্তীয়া জনজাতি কোন ৰাজ্যত বাস কৰে কাৰেক্ট এনসাৰ হ'ব অপচন ডি মেঘালয় বন্ধুসকল গাৰো খাচী আৰু জয়ন্তীয়া জনজাতি মেঘালয় ৰাজ্যত বাস কৰে নেক্সট কোৱেশ্চনটো হৈছে which two countries are separated by the Palk Strait কোন দুখন দেশক পাল্ক জলদ্বীপে পৃথক কৰিছে কাৰেক্ট এনসাৰ হ'ব অপচন সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা পাল্ক জলদ্বীপে ভাৰত আৰু শ্ৰীলংকা দেশ দুখনক পৃথক কৰিছে নেক্সট কোৱেশ্চনটো হৈছে how many Indian states share border with Bhutan ভাৰতৰ কিমানখন ৰাজ্যই ভূটানৰ সৈতে সীমান্ত ভাগ কৰে কাৰেক্ট এনসাৰ হ'ব অপচন ডি 4 বন্ধুসকল ভাৰতৰ 4খন ৰাজ্যই ভূটানৰ সৈতে সীমান্ত ভাগ কৰে আৰু সেই 4খন ৰাজ্য হৈছে আসাম অৰুণাচল প্ৰদেশ ছিকিম আৰু ৱেষ্ট বেংগল নেক্সট কোৱেশ্চনটো হৈছে মেগিনেট লাইন এক্সিষ্ট বিটুইন হুইচ কান্ট্ৰি কোন দুখন দেশৰ মাজত মেগিনেট লাইন অৱস্থিত কাৰেক্ট এনসাৰ হ'ব অপচন সি ফ্ৰান্স এণ্ড জাৰ্মানী বন্ধুসকল 1930 চনত এই মেগিনেট লাইনটো ফ্ৰান্স আৰু জাৰ্মানী দেশৰ মাজত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে বেগম হজৰত মহল কাপ ইজ এছ'চিয়েটেড টু হুইচ স্পৰ্ট বেগম হজৰত মহল কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰ হ'ব অপচন সি ফুটবল বেগম হজৰত মহল কাপটো ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম মেকাৰ টু ৰিচিভ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল কাৰেক্ট এনসাৰ হ'ব অপচন বি সত্যজিৎ ৰয় বন্ধুসকল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ নিৰ্মাতাজন আছিল সত্যজিৎ ৰয় আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি এৱাৰ্ডেড উইথ ভাৰত ৰত্ন এণ্ড নোবেল প্ৰাইজ ভাৰত ৰত্ন আৰু নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল কাৰেক্ট এনসাৰ হ'ব অপচন এ ছাৰ চি ভি ৰমন বন্ধুসকল ছাৰ চি ভি ৰমনৰ সম্পূৰ্ণ নামটো হৈছে ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন আৰু তেৱেই ভাৰত ৰত্ন আৰু নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি আছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ